ৰাম নাৰায়ণ ৰাম। মানুহে নিজৰ জীৱনৰ সিদ্ধান্ত নিজে কিয় ল'ব নোৱাৰে? সাধাৰণতে দেখা যায় যে মানুহে নিজৰ অনুভৱসমূহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু নিজে সিদ্ধান্ত ল'ব নোৱাৰে। তেওঁলোকে ইয়ালৈকে বুজি নাপায় যে আগলৈ কি কৰিব লাগে। ইয়াৰ বাবে যথেষ্ট পৰ্যন্ত অভিভাৱকসকলেই দায়ী। আজিকালি বহুতে আধুনিক হোৱাৰ নামত নিজৰ সন্তানৰ ওপৰত মনোযোগ নিদিয়ে আৰু সৰুৰে পৰাই সিদ্ধান্ত ল'বলৈ শিকায়। যেতিয়া সন্তানক সকলোতকৈ বেছি অভিভাৱক প্ৰয়োজন হয়, তেতিয়া তেওঁলোকে সন্তানৰ কাষত নাথাকে। তেওঁলোকে টকা উপাৰ্জনত ইমান ব্যস্ত হৈ পৰে যে সন্তানক পাহৰি যায়। অভিভাৱকে সন্তানক সঠিকভাৱে শিক্ষাও নিদিয়ে। কোৱা হয়, এজন শিশুৰ প্ৰথম শিক্ষক হৈছে মাক, কিন্তু আজিৰ মাকসকলৰ সময় নাই সন্তানক পঢ়োৱা। তেওঁলোকে সন্তানক আদা বা আন কোনোবা এজনৰ ওপৰত এৰি দিয়ে যাতে তেওঁলোকে যত্ন লয়। শিশুক দুটা পদ্ধতিত বুজাব পৰা যায়। প্ৰথমটো হ'ল আনুষ্ঠানিক আৰু দ্বিতীয়টো অনানুষ্ঠানিক। আনুষ্ঠানিক পদ্ধতি হৈছে য'ত আমি বহি পঢ়াওঁ, আৰু অনানুষ্ঠানিক পদ্ধতি হৈছে য'ত শিশুৱে চাই চাই শিকে। যিবিলাক কথা শিশুৱে নিজে চাই শিকে, সেয়া জীৱনভৰিৰ বাবে স্মৰণীয় হৈ থাকে। যদি আপুনি ঘৰতে ডাঙৰ লোকক সন্মান দিয়ে, আপোনাৰ সন্তানেও একে ধৰণে শিকিব আৰু সন্মান জনাব। তেওঁলোকে ভাল কথা শিকিব। বহু অভিভাৱকে অভিযোগ কৰে যে সন্তানক কথা বুজাব নোৱাৰি, কিন্তু তেওঁলোকে বুজিব লাগিব যে তেওঁলোকে সন্তানক সঠিকভাৱে বুজাব পৰা নাই। সন্তানৰ সৈতে একে কৰি মিফু থাকিব লাগে। প্ৰায় অভিভাৱকে কয়, আমাৰ সময়ত এনেকুৱা হোৱা নাছিল, কিন্তু তেওঁলোকে বুজি নাপায় যে সময় সলনি হৈছে, বস্তু সলনি হৈছে। আজিকালি বহু শিক্ষক ছাত্ৰৰ সন্মুখতে ধুমুহা মাৰে, যাৰ ফলত শিশুৱেও সেয়াই শিকে। চৰকাৰে মদ আৰু ধুমুহা ধৰণৰ বস্তুসমূহত নিষেধাজ্ঞা আৰোপ কৰা উচিত। সাধাৰণতে শিশুৱে নিজৰ মনৰ কথা ঘৰৰ মানুহৰ সন্মুখত কোৱা নাই, কিন্তু থেৰাপিষ্টৰ ওচৰলৈ যায়, কিয়নো তেওঁলোকে ভাবে ঘৰৰ মানুহে তেওঁলোকক জজ কৰিব। যদি অভিভাৱকে সন্তানক এজন বন্ধু হিচাপে ব্যৱহাৰ কৰিছিল, তেনেহলে তেওঁলোকে মন খিলা কথা ক'ব পাৰিলেহেঁতেন। শিশু কোনো ভূমি বা সম্পত্তি নহয় যাক শাসন কৰিব লাগে। তেওঁলোকে কোনো খেলনাও নহয় যি সকলো কথা মানিব। এজন শিশুৰ ভিতৰত মাত্ৰ এটা গুণ থাকিব লাগে, স্বাধীন চিন্তা। তেওঁলোকে নিজৰ ধৰণে জীৱন জীয়াব পাৰিব লাগে আৰু নিজৰ বিচাৰ অনুসৰি কেৰিয়াৰ বাছনি কৰিবলৈ দিয়া উচিত। যেতিয়া অভিভাৱকে নিজৰ চিন্তাধাৰণা আৰু আশা সন্তানৰ ওপৰত থোপে, তেতিয়া সন্তান দুখ, ডিপ্ৰেছনত পৰে। তেওঁলোকৰ আগ্ৰহ আন কোনো ক্ষেত্ৰত থাকে, কিন্তু অভিভাৱক চাপত তেওঁলোকে আন এটা বাছে। সৰ্বপ্ৰথমে অভিভাৱকে নিজকে সজাগ কৰিব লাগে। সেয়ে সন্তানক সময় দিয়ক, তেওঁলোকক বুজক আৰু ৰাম নাৰায়ণ ৰাম ৰ জপ কৰক।